আইসকলেতো 16 শৃংগাৰহে কৰে বোলে, 16বিধ শৃংগাৰ আছে আইসকল। ভগৱানৰতো 32 অলংকাৰ আছে। সেইটো দিব্য ৰূপত যদি সন্মুখত উপস্থিত হ'বলৈ হয়, আপুনি মই প্ৰত্যক্ষ দৰ্শন কৰিব পাৰিমনে? নোৱাৰোঁ। সেইবাবে ভাগৱতৰ মাৰ্গত ঈশ্বৰৰ দৰ্শনত কিন্তু গুৰুত্ব এটা দিয়া হোৱা নাই, ঈশ্বৰক অনুভৱত গুৰুত্ব এটা দিছে। আৰু সেই অনুভৱো প্ৰত্যক্ষ নহয়, পৰোক্ষ অনুভৱ। কিয়? কাৰণ ল'ৰা ছোৱালী যদি 3-4 বছৰ দিন ঘৰখনৰ পৰা আঁতৰত আছে, 3-4 বছৰৰ মূৰত যেতিয়া সেই ল'ৰা ছোৱালী স্কুল কলেজ ইত্যাদি সংক্ৰান্ত বা চাকৰি ক্ষেত্ৰতে যেতিয়া 3-4 বছৰ 5 বছৰৰ মূৰত এই ঘৰৰ পৰা আঁতৰি থকা মানুহজন ঘৰলৈ আহে, সেইদিনা ঘৰখনত যিটো তেওঁৰ প্ৰতি স্নেহ, আনন্দ, প্ৰেম, সদায় ঘৰত থকাজনৰ প্ৰতি একেটা হয় জানো? একেটা নহয়। কিন্তু মই ঘৰত সদায় আছোঁ, মোৰ প্ৰতি যিটো ঘৰখনত ভাৱ বা মোৰ আনৰ প্ৰতি যিটো ভাৱ, এইটো গতানুগতিক ধাৰাত চলি আছে। কিন্তু যদি ঘৰৰে মানুহ এজন 5-6 বছৰ বহুত আঁতৰত থাকিবলৈ হয়, তাৰপিছত যদি ঘৰলৈ আহে, সেইদিনা ঘৰত পৰিৱেশটো কেনেকুৱা হ'ব? সেইবাবে পৰমাত্মা আৰু জীৱাত্মাৰ মাজত বিৰহৰো প্ৰয়োজন। বিৰহে ভক্তি প্ৰকট কৰে, ভক্তিক পৰিপুষ্ট কৰে। সেইবাবে একাদশত যদি আমি চাওঁ, ভক্ত উদ্ধৱৰ লগত যেতিয়া ভগৱন্ত আছিল, তেতিয়া তেওঁ প্ৰাপ্ত হৈ আছিল। যেতিয়া ভগৱন্ত গুচি গৈছিল, ভগৱন্তৰ বিৰহত উদ্ধৱৰ ভক্তি পৰিপুষ্ট হৈছিল। কাৰণ ভক্ত উদ্ধৱটো পূৰ্বতে জ্ঞানমাৰ্গী আছিল। বৰ ধুনীয়া প্ৰসংগ এতিয়াহে। এদিন কি হৈছিল, যেতিয়া ভগৱান কৃষ্ণই ঋষি শান্তিপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি দ্বাৰকালৈ উভতি আহিছিল, দ্বাৰকালৈ উভতি অহাৰ পাছত কি হৈছিল, তাৰ আগছোৱাটো আই দৈৱকী আৰু বসুদেৱে ভগৱান কৃষ্ণক লগ নাপালে। শিশুকালটো আপোনাৰ ব্ৰজত পাৰ হ'ল। ব্ৰজৰ পৰা আহি পেলাই ইফালে কংসক বধ কৰাৰ পাছতেই হস্তিনাপুৰলৈ গুচি গ'ল, দ্বাৰকা স্থাপন কৰি আকৌ শান্তিপনী ঋষিৰ ওচৰলৈ গ'ল। মানে আই দৈৱকী আৰু বসুদেৱে ভগৱান কৃষ্ণক নিজৰ পুত্ৰৰ লগত শান্তিৰে বহি এসাঁজ খাবলৈ সুবিধা পোৱা নাই। যেতিয়া গুৰুকুলৰ পৰা ভগৱন্ত উভতি আহিছে, উভতি অহাৰ পিছত আই দৈৱকীয়ে বলদেৱক সুধিছে যে, বলো তুমিয়ে কোৱাচোন, কৃষ্ণ আটাইতকৈ কি খাই ভাল পায়? তেওঁৰ আটাইতকৈ প্ৰিয় ভোজন কি? কাৰণ আজিলৈকে মই তেওঁৰ লগত একেলগে বহি মাতৃৰূপত একোটা নিজে বনাই খুৱাবলৈ পোৱাই নাই। গতিকে তুমি কোৱা, কৃষ্ণটো আজি গুৰুকুলৰ পৰা উভতি আহিব, মই কৃষ্ণই ভাল পোৱা কিবা এটা ভোজন বনাম। তেতিয়া বলদেৱে ক'লে, বোলে মাতৃ, বোলে তুমি কৃষ্ণৰ প্ৰিয় ভোজনৰ বাবে বেলেগ বিশেষ চেষ্টা কৰিব নালাগে। কৃষ্ণ আটাইতকৈ প্ৰিয় হৈছে বোলে মাখন, হয়নে? গতিকে মাখন অকণমান প্ৰস্তুত কৰা, তাতেই তেওঁ বোলে তুষ্ট হ'ব। এই বুলি কোৱাৰ পিছত বিভিন্ন 56 প্ৰকাৰৰ ভোগ বনাই পেলাই বোলে তাৰ লগতে মধ্যতে এই মাখনৰ বাতিটো থৈ দিছে। ভগৱান কৃষ্ণ আহিল, ভোজনৰ পাতত বহিল। বহাৰ লগে লগে এতিয়া নিজৰ পুত্ৰক আই দৈৱকীয়ে কি কৰিছে, সেই মাখন অকণমান মুখত যেতিয়া দিবলৈ আগবাঢ়িছে, তেতিয়া দেখাৰ লগে লগে ভগৱান কৃষ্ণৰ চকুৰ পৰা একদম চকু পানী সৰাসৰে বৈ আহিছে। তেতিয়া মাতৃ দৈৱকীয়ে ভাবিছে যে মই কিবা ভুল কৰিলোঁ নি? কাৰণ খাবলৈ দিছোঁ, কৃষ্ণই লাহেকৈ চকু পানী বৈ আহিছে। তেতিয়া ভগৱান কৃষ্ণ ইমানেই ভাৱ বিভোৰ হৈ গ'ল। সেইবাবে কোৱা হয়, ভগৱানক পাবলৈ কি লাগে? ভাৱ। ভাৱেন লভতে জ্ঞানম, ভাৱেন লভতে সৰ্বম, ভাৱেন লভতে দেৱ দৰ্শনম। ঈশ্বৰক যেতিয়া দেউৰীজনে শৰাই ভাগো দিয়ে, মহাপ্ৰসাদ খাবলৈতো ঈশ্বৰ নাহে, একোতো পৰিৱৰ্তন নহয়, তাৰ মাহ এটাও ইফাল সিফাল নহয়। তেতিয়াহ'লে কিয় দিওঁ? কাৰণ ভাৱেৰে দিয়ে ন। ভাৱেৰে দিয়াৰ লগে লগে কি হয়, সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হয়। ভাৱগ্ৰাহী জনাৰ্দন। বিদুৰৰ পত্নীয়ে দিয়ে সেইকাৰণে কলৰ বাকলিটোও খাইছিল, ভাৱ আছিল। দুৰ্যোধনৰ ৰাজকাৰেঙত আকৌ ভাৱ নাই, সেইকাৰণে পৰিত্যাগ কৰি গুচি আহিলে। সেইকাৰণে মানুহো সেই স্থানলৈহে যাব লাগে যি স্থানত ভাৱ আছে। বোলে সুবিধাবিলাক আছে, তাত বোলে কোনোবা অপমানিত হৈছে, কোনোবা নিন্দিত হৈছে, নহয়, সেই স্থান পৰিত্যাগ কৰিব লাগে। য'ত ভাৱ আছে তাতেই সমৰ্পণ আছে। আৰু যাই হওক, ভগৱন্ত ইমান ভাৱ বিভোৰ হৈ পৰিল, দেখাৰ লগে লগে সেই সৰহৰে চকু পানী ওলাই আহিবলৈ ধৰিলে। আৰু ভোজন পাতৰ পৰা উঠি পেলাই তেওঁ নিজৰ কক্ষলৈ গুচি গ'লগৈ, একো মাতিব নোৱাৰিলে। তেতিয়া ইমান এটা মানে অসহজ পৰিস্থিতি দেখি পেলাই আই দৈৱকী হতভম্ব হৈ পেলাই বলদেৱক সুধিছে যে কি হ'ল, যে কৃষ্ণই একো নোখোৱাকৈ একো নোকোৱাকৈ ইমান দূষিত মনেৰে যে নিজৰ কক্ষলৈ গুচি গ'ল। তেতিয়া বলদেৱে কৈছে, বোলে মাতৃ, এয়া একো নহয়, এই মাখনকণ দেখাৰ লগে বোলে ব্ৰজলৈ মনত পৰিছে। চাবলৈ গ'লে মথুৰা আৰু ব্ৰজৰ ভিতৰত বেছি দূৰত্ব নাই, 8 কিলোমিটাৰৰ ডিষ্টেঞ্চ আজিৰ গণনাৰে চাবলৈ গ'লে। কিন্তু বিৰহত আছে। ব্ৰজবাসীসকলেও ইচ্ছা কৰিলে ভগৱান কৃষ্ণক দেখা কৰি যাবহি পাৰে, 8 কিলোমিটাৰনো কিমান দূৰত্ব। বা ভগৱান কৃষ্ণও সময় অকণমান উলিয়াই সেই নন্দ যশোদা বা ব্ৰজৰ গোপীসকলক
দেখা এটা কৰি থৈ আহিব, কিন্তু নাই যোৱা। কিয় নাই যোৱা? কাৰণ যেতিয়া আঁতৰত থকা যায়, সহজে পোৱা নাযায়, তেতিয়া সেই বিৰহত সমৰ্পণটো আৰু অধিক পৰিপুষ্ট হৈ যায়। ভক্তৰ ভাৱৰ আগত ভগৱন্তও বিক্ৰয় গুচি গৈছিল। সেইবাবে যিজন ভগৱন্ত কৃষ্ণক পুতনা, অঘাসুৰ, বকাসুৰ, কালিৰ পৰা আৰম্ভ কৰি কংসলৈকে কন্দুৱাব নোৱাৰিলে, এই সামান্য মাখনকণ দেখাৰ লগে লগে সেইজন কৃষ্ণই আজি কান্দি কান্দি নিজৰ কক্ষলৈ সোমাই গ'ল। ইয়াত যুক্তিযুক্ততাৰ স্থান নাই, ইয়াত ভাৱৰ স্থান আছে। আমি ভাৱবিলাক আজিকালি সংসাৰত লগাই থৈ দিওঁ, সেইকাৰণে কেতিয়াবা আমাৰ হৃদয়বিলাক ভাগি ছিগি চুৰমাৰ হয়। সংসাৰত ভাৱ নহয়, সংসাৰত বুদ্ধিটো লগাব লাগে, হয়নে? ভাৱটো ক'ত লগাব লাগে? ঈশ্বৰত। আমি ঈশ্বৰৰ ক্ষেত্ৰত আজিকালি বেছিকৈ যুক্তিটো লগাওঁ। এই ভাগৱত শুনি থাকিলে কি লাভ হ'ব? ভাগৱত শুনিলে খাবলৈ পাম নি? নহয় জানো? কেতিয়াবা মনলৈ আহিবও পাৰে। ভাগৱত শুনিলে এনেও কোনেও খাবলৈ নাপায়, ভাগৱত পঢ়িলেও কোনেও খাবলৈ নাপায়। কোনোবাই খাবলৈ পায় জানো? নাপায়। তেতিয়া কিয় শুনিব লাগে, কিয় পঢ়িব লাগে? কাৰণ কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে, কিবা এটা কাম কৰোঁতে মনত যিটো স্থিৰতাৰ প্ৰয়োজন, মনত যিটো শান্তিৰ প্ৰয়োজন, মনত যিটো পৰিতুষ্টিৰ প্ৰয়োজন, সেইটো ভাগৱতে দিব পাৰে, হয়নে? কাৰণ ভক্তসকলে জীৱনত ইমানবিলাক কষ্ট অনুভৱ কৰি গ'লে, আমি কি কষ্ট পাইছোঁ? ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, মহাৰাজ অম্বৰীশ, ৰজা হৰিচন্দতো সৰ্বশান্ত হ'বলগীয়া হৈছিলগৈ ইমান বেয়া পৰিৱেশতো। তেওঁলোকে যে জীৱনটোক লৈ কাহিনীও বিলাপ নকৰিলে, হাই বোলে কণা ভগৱানে মুখে পালেগৈনে, কোনটো জনমতনো কি পাপ কৰিছিলোঁ, এষাৰোতো নাই কোৱা। তেওঁলোকে মটিভেশ্যন ক'ৰ পৰা পাইছিল? আজিকালি মটিভেশ্যন কথাবিলাক ড্ৰাগছৰ নিচিনা, অকণমান সময় থাকে আৰু তাৰপিছত একেধাৰলৈ গুচি যায়। সেইকাৰণে মটিভেশ্যনটো একেবাৰে স্থায়ী উৎসটোৰ পৰা ল'ব লাগে, ভগৱন্তৰ পৰা। আৰু যাই হওক, তাৰপিছতে তেনেকুৱাতে কি হৈছিল? উদ্ধৱ উপস্থিত হ'লহি। উদ্ধৱ উপস্থিত হোৱাৰ পিছত বোলে কি হ'ল? বোলে দ্বাৰকাধিপতি কৃষ্ণৰ চকুৰ পৰা অশ্ৰু নিগৰিছে, কাৰণ কি? তেতিয়া বলদেৱে আৰু আই দুয়োগোপীয়ে দূষিত মনেৰে ক'লে যে উদ্ধৱ কি ক'বা? যে আজি সেই ভোজনত মাখনকণ দিওঁতে সেই মাখনৰ পৰা ভগৱানৰ মনত সেই ব্ৰজৰ স্মৃতিটো আকৌ জাগ্ৰত হৈ পৰিল। তাৰ ফলতে তেওঁ মনৰ দুখত ভোজন পাতৰ পৰা উঠি গুচি গৈছে। তেতিয়া উদ্ধৱে কৈছে বোলে, এইটো কি কথা? যিজন কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ মাজত অৰ্জুনক মোহগ্ৰস্ত, অৰ্জুনক মোহ নষ্ট কৰিলে, আজি সেইজন জগতৰ ঈশ্বৰ মাখনকণলৈ দেখি মোহগ্ৰস্ত হৈছে, এইটো কি কথা? এই কথাটোকে দেখি উদ্ধৱ মনতে ভাবি পেলাই কৃষ্ণৰ কক্ষত প্ৰৱেশ কৰিলে। যে তেতিয়া উদ্ধৱ সোমাই যোৱাৰ লগে লগে উদ্ধৱক মাতি নিলে, বহিবলৈ দিলে। তেতিয়া উদ্ধৱে ভগৱন্তক বুজনি দিছে যে প্ৰভু, তুমিতো জগতৰ ঈশ্বৰ। যিজন কৃষ্ণ কংসৰ ৰাজ্যৰ আগত, ব্ৰজৰ মথুৰাৰ সেই সমগ্ৰ সম্পত্তিৰ আগত, দ্বাৰকাৰ গোটেই ঐশ্বৰ্যৰ সন্মুখত, মহাভাৰতৰ যুদ্ধৰ মাজত বিচলিত নহ'ল, আজি সেই দ্বাৰকাধিপতি কৃষ্ণ খোৱা বস্তু এটা দেখি বিচলিত হৈছে যে প্ৰভু, তুমিও আনক শিক্ষা দি দি মোহগ্ৰস্ত হৈ গৈছা নি? উদ্ধৱে ক'লে, এইটো কি? এইটো জ্ঞানৰ অভিমান, হয়নে? জ্ঞানত সমস্যা সেইখিনিতে আছে। কেতিয়াবা জ্ঞানী হওঁতে হওঁতে ভাৱবিলাক উপেক্ষা হৈ যায়। কৰ্ম মাৰ্গ বুলি বেলেগ মাৰ্গ নাই। জ্ঞান মাৰ্গতো কৰ্ম আছে, ভক্তি মাৰ্গতো কৰ্ম আছে, খালি পাৰ্থক্য এটা আছে। জ্ঞান মাৰ্গত কি হয়? জ্ঞান মাৰ্গক প্ৰাধান্যতা দি, জ্ঞানক প্ৰাধান্যতা দি ভক্তিক উপেক্ষা কৰি কৰ্ম কৰা যায়। সেইবাবে সি অহংকাৰ বৃদ্ধি কৰে, মই কৰিছোঁ, মোৰ কৰিছোঁ, নহয় জানো? কাম, ক্ৰোধ, লোভ, মোহেও ইমান সমস্যা সৃষ্টি নকৰে যিমান অহংকাৰে সৃষ্টি কৰে। ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে মাতৃ যশোদাৰ মনত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া একোৱেই নাছিল। থকা সম্ভৱ জানো জগতৰ ঈশ্বৰৰ মাতৃৰ মনত? কিন্তু কি আছিল? দুৱাঙলে যে নোৱাৰিলেগৈ, মই মোৰ ভাৱ, মোৰ পুত্ৰ মই বান্ধিছোঁ, ইমান সূক্ষ্মভাৱে দেখুৱাইছে। আৰু আপোনাৰ মোৰ দিনটো মই মোৰ শব্দ দুটা ব্যৱহাৰ নকৰাকৈ নহয়, পাৰেই নহয়। সকলো ক্ষেত্ৰতে মই, সকলো ক্ষেত্ৰতে মোৰ, নহয়নে? তেতিয়া কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক অকণমান চেষ্টা কৰিলে সংযম কৰিব পৰা যায়, কিন্তু মই মোৰ শব্দ দুটা, এই দুটা ভাৱকটো নোৱাৰি। সেইবাবে কি কৰিলে? গোটেই দিনটো মই মোৰ শব্দ দুটা আমি সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি থাকোঁ। অকণমান জীৱনত আছুতীয়াকৈ সময় লাগে, যিকণ সময়ত মই মোৰ শব্দ দুটা ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ। যে মই কোন হয়? তোমাৰ চাকৰৰো চাকৰ, ইয়াত কোনো মালিক নাই। চাকৰ শব্দটো আমাৰ নামৰ আগত যদি আমি প্ৰয়োগ কৰিব পাৰিলোহেঁতেন, আমাৰ অহংকাৰ বহুত নাইকিয়া হ'লহেঁতেন।
কিন্তু নকৰোঁ বাৰু, এইটো ব্যৱহাৰিক ৰূপত মই কোৱাগৈ নাই, হয়নে? চাকৰ বুলি ক'লে আমি কাৰোবাৰ ঘৰত কাম কৰা মানুহ বুলি ভাবোঁ, কিন্তু আল্টিমেটলি চাবলৈ গ'লে চব লোকৰ ঘৰত কাম কৰা মানুহে। নিজৰ ঘৰ বুলিবলৈতো একো নাই, মনত সান্তনা দিবলৈ নিজ নিজ বুলি আৰু কুটাই লৈছোঁ, নহয় জানো? সেইটোও মায়া। বিয়া বাৰু পাতি ল'ৰা ছোৱালী জন্ম দিয়াটোৱেই মায়া নহয় নহয়। আমাৰ সাধাৰণ মানুহে সেইটোকে ভাবি থাকে, সংসাৰী হোৱা মানে বোলে মায়াত থকা, নহয়নে? মায়া মোহ যিকোনো বস্তুৰ পৰা উপজিব পাৰে। মহাৰাজ ভৰতেচোন গোটেই ৰাজ্য ভাৰ এৰি থৈ যোৱাৰ পিছতো হৰিণ পোৱালিটোত মোহগ্ৰস্ত হৈ পৰিছিল। জৰুৰী নহয় যে মোহ আসক্তি স্পেচিফিক বস্তু এটাৰ পৰাই আহিব, সকলোৰ পৰা আহিব পাৰে, সৰুৰ পৰা সৰু বস্তুটোৰ পৰা। সতৰ্কতাটো লাগে। জ্ঞানে কিন্তু সেই সতৰ্কতাটো নিদিব পাৰে। মই ভাগৱত পঢ়িছোঁ, মই বুজিছোঁ, ইমানখিনি মানে মোৰ কথা শুনি আছে, মই বুজিব পৰা হৈছোঁ নহয়, এইটো কি? অভিমান। সেইবাবে জ্ঞানত গতি নাই বুলি কৈছে। আনহাতে ভক্তিটো কৰ্ম কৰা যায়, কাৰণ এই অনুষ্ঠানভাগটো ভক্তিপৰক কৰ্ম। এই অনুষ্ঠানভাগ কৰিবলৈ যাতে বহি থাকোঁতেতো সকলো হৈ যোৱা নাই, ইয়াতোতো কৰ্ম আচৰণ কৰিব লগা হৈছে। ভক্তি মাৰ্গত কি কৰা যায়? জ্ঞানক উপেক্ষা কৰি সমৰ্পিতভাৱেৰে কৰ্মটো কৰা যায়, কিন্তু কৰ্ম ইয়াতো ত্যাগ কৰা নাযায়। কৰ্ম সকলো জীৱই আচৰণ কৰিব লাগিব, কৰ্ম নকৰাকৈ কোনো থাকিব নোৱাৰে। খালি তাৰ ওপৰত, নহয়নে? আইৰণৰ কোট এটা আছিল, সেইটো আঁতৰাই পেলাই গল্ডেন কোটটো লগাই ল'ব লাগিব। সেইটো হৈছে সমৰ্পণ, যে মই মোৰ ভাৱত কৰা নাই, ঈশ্বৰে মোক নিৰ্বাচন কৰিছে, সেইবাবে মই কৰিবলৈ পাইছোঁ। আৰু এই কথা কওঁতে তেতিয়া ভগৱান কৃষ্ণই বুজি পাইছিল, তেতিয়ালৈকে উদ্ধৱ জ্ঞান মাৰ্গী আছিল। ভক্ত উদ্ধৱ প্ৰথমৰ পৰা ভক্তি মাৰ্গত নাছিল নহয়, প্ৰথমতে জ্ঞানী আছিল, জ্ঞান মাৰ্গত ব্ৰহ্মৰ উপাসনা কৰিছিল। তেতিয়া ভগৱন্তই গম পালে, আচ্ছা মোহ যিটো বস্তুৱে যিটো বিষয়ে বিৰহ উৎপন্ন কৰে, তাত কেতিয়াও মোহ থাকিব নোৱাৰে, নহয়নে? কিন্তু যিটোৰ চিন্তা কৰোঁতে, যিটোৰ অপ্ৰাপ্তিত ইন্দ্ৰিয়বিলাক সক্ৰিয় হয়, তাতহে মোহে ক্ৰিয়া কৰে, নহয়নে? আমি যেনেকৈ ধৰি লওক কোনোবা আত্মীয় এজন ঢুকাই গ'লেও আমি কি কওঁ? বোলে মই আমুক ঢুকাই, আজিৰ পৰা কোনে মাতষাৰ দিব? শুনিবলৈ অকণমান কটু হয়, কিন্তু সেইটো এক প্ৰকাৰৰ মোহেই। মই ভৱিষ্যতে মোক মাতষাৰ দিয়া এইজন মানুহ নাই, আমুকটো গোটাই দিয়া এই মানুহজন নাইকিয়া হৈ গ'ল, সেইকাৰণে মই কান্দিছোঁ। সঁচাকৈ যদি বিৰহ থাকিলেহেঁতেন তেতিয়া জীৱনৰ প্ৰতিটো সময়তে, কিন্তু চাবচোন আমি যিমানেই নিজৰ ভাল পোৱা স্নেহ আনৰ প্ৰতি নেদেখুৱাওঁ কিয়, মৃত্যু হোৱাৰ কিছু বছৰ পাৰ হোৱাৰ লগে লগে সকলোৱে সকলোকে পাহৰি যায়। সেইটো বাস্তৱ সত্য। আপুনিয়ে ভাবি চাওকচোন, নিজৰ পিতৃ মাতৃ ঢুকাই যোৱাৰ পিছত, ককা আইতাক ঢুকাই যোৱাৰ পিছত আমাৰ নিজৰেই মনত নাথাকেগৈ, কেইবছৰমানলৈহে। সেইটো বিস্মৃতি, তাত মোহ আছিল, মোহ লাহেকৈ নাইকিয়া হৈ হৈ গৈ থাকে। কিন্তু য'ত বিৰহ আছে, সেইটো কেতিয়াও শেষ নহয়। সেইবাবে সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে প্ৰত্যেক জীৱ, কোনোবাই ক'ব পাৰে যে মই ঈশ্বৰক নামানো, বৰকৈ ইমান কথাত লাগি নাথাকোঁ, সেইটো তেওঁ জীৱনৰ পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু কথা হ'ল কি, সকলো এটা বিৰহত দগ্ধ হৈ আছে। কি বিৰহত দগ্ধ হৈছে? সকলোকে পূৰ্ণত্ব লাগে। আমি যে সংসাৰখনত সুখ বিচাৰি ঘূৰি ফুৰিছোঁ, ভাবিছোঁ এইটো বস্তু গোটাই ল'লে মই সুখ পাম, মোৰ ভাল লাগিব, কিন্তু বস্তুটো যেতিয়া প্ৰাপ্ত হৈ গ'ল, তাৰপিছত আকৌ তাতোতকৈ অধিক ইচ্ছা এটা জাগ্ৰত হয়, তাতোতকৈ অধিক কিবা এটা পোৱাৰ। কোনেও ক'ব নোৱাৰে সংসাৰত যে মই তৃপ্ত হৈ গ'লোঁ, মোক আৰু একো নালাগে। সেইটো কেৱল বস্তুৱেই নহয়, ভাবো হ'ব পাৰে, কাৰণ সংসাৰত লাহেকৈ তৃপ্তিটো বা তৃষ্ণাটো বৃদ্ধি হৈ 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 গৈ থাকে। একমাত্ৰ ঈশ্বৰ প্ৰাপ্তিত সেই তৃপ্তিটো নিষ্কাশন হয়গৈ, যিটো ব্যাসদেৱৰ জৰিয়তে প্ৰথম স্কন্ধতে দেখুৱালে। ইমানবিলাক উপাসনাৰ কথা ক'লে, ইমান জ্ঞান চৰ্চা কৰিলে, কিন্তু মনৰ শান্তিটো পোৱা নাই। কিয়? কাৰণ পূৰ্ণত্ব ক'ত আছে? একমাত্ৰ ঈশ্বৰক। এই জীৱয়ো যেতিয়ালৈকে ঈশ্বৰক পাব নোৱাৰে, তেতিয়ালৈকে পূৰ্ণ হ'ব নোৱাৰে। আমি সেইকাৰণে য'তে ত'তে সুখ বিচাৰি ঘূৰি ফুৰোঁ, নহয়নে? প্ৰথমতে বোলে মানুহক জীৱনত টকা পইচা কিয় অৰ্জন কৰে? নিজৰ প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'বলৈ। প্ৰয়োজনীয় বস্তুখিনি গোটাই লৈ আমি কি কৰোঁ? তাক ভোগ কৰোঁ, উপভোগ কৰোঁ, আৰু উপভোগৰ পাছত ভাবোঁ কি তাৰ পৰা আমাৰ আনন্দ আহিব, সুখ পাম, কিন্তু সেইটো বোলে অস্থায়ী হয়। এইটো মই ক'বলৈ যোৱা নাই যে সংসাৰখনত থাকিবলৈ হ'লে সাংসাৰিক সেই সুখখিনিক পৰিত্যাগ কৰিব লাগিব, কোনেও নোৱাৰে। আৰু যদি কোনোবাই কৈছে যে সাংসাৰিক সুখ পৰিত্যাগ কৰিহে ঈশ্বৰক পোৱা যাব, তেতিয়াহ'লে সেইটো এটা ভ্ৰমহে। সাংসাৰিক সুখক কোনেও পৰিত্যাগ কৰিব নোৱাৰে, অন্ততঃ শৰীৰটোৰ ভিতৰত থকালৈকে। কাৰণ আপুনি মই কিবা এটা খোৱা বোৱাৰ ক্ষেত্ৰত বিচাৰ কৰিব পাৰোঁ, কিন্তু খাব সকলোৱে লাগিব, হয়নে? এতিয়া খাবলৈ যাওঁতে সেইটোতো ইন্দ্ৰিয়ৰ পৰিতুষ্টি। গতিকে কেনেকৈ আমি নিজৰ ভোগৰ মাধ্যমবিলাকক এৰিব পাৰোঁ? আৰু তাৰ পৰিমাণটো কম বেছি হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু ভোগ সকলোৱে কৰি আছে।
খালি সেই ভোগত সতৰ্কতাটো লাগে, কাৰণ ভাল লাগিলে, ভোক লাগিলে খোৱাটোততো কোনো কাৰো আপত্তি নাই। ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খালে, ভাল লাগিলে কাৰণে যদি মাছে মঙহে পালে খায়ে আছে, সেইটো আকৌ পেটৰ বেমাৰ সৃষ্টি কৰিব নহয়। সেইকাৰণে সংযমটো লাগে। শাস্ত্ৰও সেইবাবেই দিয়া হৈছিল, শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ। মানুহৰ জীৱনটোত শাসনৰ মাজত চলিবলৈ শাস্ত্ৰক প্ৰণয়ন কৰা হৈছিল। আৰু যাই হওক, তাৰপিছতে যেতিয়া উদ্ধৱে তেনেকৈ ক'লে, আৰু যেতিয়া ব্যক্তি এজন জ্ঞানী হয় ন, জ্ঞানীজনক ভাৱৰ কথা কৈ লাভ নাই, হয়নে? জ্ঞানীক বুজাবলৈ চেষ্টা কৰিব নালাগে, অজ্ঞানীকহে বুজাবলৈ চেষ্টা কৰিব লাগে। আৰু সমস্যাও চাবচোন, আজিলৈকে ইতিহাস প্ৰমাণ আছে, নজনাসকলে ক'তো একো সমস্যা সৃষ্টি কৰা নাই। সমস্যা কিন্তু জনাসকলেহে সৃষ্টি কৰি আহিছে, নহয়নে? মই যদি সৰুকৈ কথা এটা কওঁ, নজনা ব্যক্তিজনক সৌ ৰাস্তাৰ মূৰত খাবলৈ দিলেও খাব, এই নামঘৰৰ মজিয়াত খাবলৈ দিলেও খাব। মোক যদি ৰাস্তাৰ মূৰত বহি খাবলৈ দিয়ে, মই খাম নে নাখাম বাৰু? মই মোৰ কথাই কৈছোঁ, মই খাম নে নাখাম বাৰু? আপোনালোকে কওকচোন, আপোনালোকে কি বুলি ভাবে? নাখাওঁ। কিয় নাখাওঁ? মইতো ভক্তি কৰিছোঁ, মইতো অভিমান শূন্য হ'ব লাগিছিল, কিন্তু মই অভিমান শূন্য হোৱা নাই। সেইবাবে মানে সতৰ্কতাটো লাগে। য'ত অভিমান থাকিব তাত কেতিয়াও ভক্তি প্ৰকাশ, মই এইটো কোৱা নাই যে কাৰোবাৰ ভক্তিৰ সমৰ্পণ পৰীক্ষা কৰিবলৈ হৈ আঁতৰত খাবলৈ দিয়ক, নহয়নে? মই এইটো কথা ক'বলৈ বিচৰা নাই। কিন্তু সমৰ্পণ বা ভক্তি বুলি ক'বলৈ কেৱল এটা অনুকূল পৰিৱেশত ধুনীয়াকৈ এটা পৰিৱেশ বৰ্তোৱাটোকে নুবুজায়, যে সকলোৰে প্ৰতি কেনেকুৱা এটা দৃষ্টিকোণ আছে। আমি পদত গাই থাকোঁ ন, ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি কুল দাতাত সুৰতজনৰ দৃষ্টিয়েকে তোলো। এইবিলাক কেৱল আমি গাইহে আছোঁ, কিন্তু সেই ভাৱটো আমাৰ ল'বলৈ মানে অন্তৰে আমি গ্ৰহণ কৰিব পৰা নাই। সেইবাবে আমাৰ সমাজখনত আজিও ভাগ আছে, নহয়নে? আমি কাহানিও এক হ'ব নোৱাৰিলোঁ, আৰু নোৱাৰোঁগৈও, কাৰণ সকলোৰে চিন্তাবিলাক বেলেগ বেলেগ। এক হৈ থাকিম, নামঘৰত যেতিয়া আমি বহি থাকিম সকলোৱে এক হৈ থাকিম, কিন্তু ঘৰলৈ যেতিয়া যাম চব নিজৰ নিজৰ জেগাত, মই মোৰ ভাগে, আপুনি আপোনাৰ ভাগে, তেওঁ তেখেতৰ ভাবে, হয়নে? গতিকে যেতিয়া লক্ষ্যটো আমাৰ স্পষ্ট নহয়, তেতিয়া তাৰ মাজত মানে ভাগ বিতৰা থাকে। লক্ষ্যটো স্পষ্ট ক'ত আছিল? তাৰ মাজতে আৰু এটা প্ৰসংগ কৈছোঁ, সমুদ্ৰ মন্থনৰ প্ৰসংগটো। সমুদ্ৰ মন্থনৰ, অমৃত মন্থনৰ কাহিনীটো সকলোৱে জানে ন, বাকীবিলাক পিছ কথা। কিন্তু দেৱতা আৰু অসুৰটো কাহিনীও মিল নাই, কিন্তু একে জেগাতে থাকিতো অমৃত মন্থন কৰিব লগা হ'ল। ক'ব পাৰিলেহেঁতেন দেৱতাসকলে, যি স্থানত অসুৰ থাকিব তালৈ আমি নাযাওঁ, যি স্থানত বোলে দেৱতা থাকিব তাত আমি ভৰি নিদিওঁ। অসুৰেও ক'ব পাৰিলে, কোনো অবজেকশ্যন নধৰিলে, বিনা অবজেকশ্যনত একেলগে সাগৰ মঠি থাকিলে। কিয়? লক্ষ্যটো যে শ্ৰেষ্ঠ আছিল। কি লাগে? অমৃত লাগে। ভক্তি মাৰ্গত আমাৰো লক্ষ্য কি? ঈশ্বৰ প্ৰাপ্তি। তেওঁক প্ৰাপ্তিৰ বাবে কৰা হৈছে। এই লক্ষ্যটো যেতিয়া স্পষ্ট কৰি লোৱা যায়, তেতিয়াহ'লে মানে সৰু সুৰা কথাবিলাকে মনত বিভেদ সৃষ্টি কৰিব নোৱাৰে। কিন্তু যদি ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্য নে আন কিবা কিবি প্ৰাপ্তিৰ লক্ষ্য হৈ যায়, তেতিয়াহ'লে বিভেদকামী চিন্তাবিলাকে সমাজত মানে পালিয়ে পোখালিয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে লক্ষ্যটো স্পষ্ট হোৱা প্ৰয়োজন। আৰু লক্ষ্য যদি স্পষ্ট থাকে, তেতিয়াহ'লে বেলেগকৈ নীতি নিয়ম পালন কৰিব নালাগে। তাৰ প্ৰমাণ স্বয়ং হিৰণ্যকশিপু। যদিও দৈত্য, কোনো ধাৰ্মিক ব্যক্তি নাছিল, কিন্তু যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, ভৰিটোৰ ওপৰত থিয় হৈ বৃক্ষাসনত ইমান সহস্ৰ বছৰ ব্ৰহ্মাক উপাসনা কৰি থাকোঁতে সেই দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল? সেই দৈত্যইতো একো নীতি নিয়ম, কোনো ধৰণৰ ধৰ্ম কৰ্ম পালন নকৰে। তেওঁ অসুৰ আছিল, সেইটো কথা বেলেগ, কিন্তু ধৈৰ্য আছিল ন। আমিতো গোসাঁইঘৰ সোমালে অকণমান ঈশ্বৰক চিন্তা কৰিম বুলি বহিলেই কিমান কি চিন্তা আহে আৰু তেওঁহে জানে। কিন্তু সেই দৈত্যটোৰ মনত কোনো ধৰণৰ চঞ্চলতা নাহিল। কিয় নাহিল? কাৰণ তেওঁৰ লক্ষ্য স্পষ্ট আছিল। ভাবিছিল কি, যেনে তেনে মোক মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্বৰ বৰ লাগে। ইমান ষ্ট্ৰংলি মানে নিজৰ ইচ্ছাটো ঠিক কৰি লৈছিল, তাৰ ফলত তেওঁ বেলেগকৈ আকৌ নিজক স্থিৰ কৰিবলৈ কোনো নীতি নিয়মৰ অৱলম্বনৰ প্ৰয়োজনীয়তা নাছিল। গতিকে লক্ষ্যটো শক্তিশালী আৰু লক্ষ্যটো শ্ৰেষ্ঠ হ'ব লাগে। তেতিয়াহ'লে বেলেগকৈ নীতি নিয়ম পালন কৰাৰ প্ৰয়োজনীয়তা নাথাকে। নীতি নিয়ম আপোনা আপুনি গুচি আহিব, হয়নে? কিবা এটা কাম কৰিব, লক্ষ্যটো যদি পাবলৈ মই চাৰিওফালৰ পৰা শয়নে সপোনে তাকেই ভাবি লৈছোঁ, মই তেতিয়া সংসাৰত পোৱা নোপোৱাবিলাকলৈ বৰ বেছি দৃষ্টি নিদিওঁ নহয়, কাৰণ মই পাব লাগে, হয়নে? গতিকে উপাসনা মাৰ্গৰ সাৰ্থকতা, ভক্তি মাৰ্গৰ সাৰ্থকতা সেইখিনিতহে আছে, যেতিয়া সেই সাধকজনৰ, সেই ভক্তজনৰ মনত তীব্ৰতাটো আছে। তীব্ৰতাইহে ইন্ধনটো যোগাব পাৰে। বিনা তীব্ৰতাত কেতিয়াও সেই ব্যক্তিজনে ভৌতিক জগততেই হওক, আধ্যাত্মিক জগততেই হওক, নিজৰ সেই লক্ষ্যত উপনীত হ'বগৈ নোৱাৰে। তীব্ৰতাটো লাগে।
আৰু সেই তীব্ৰতাৰ বাবে সকলো সময়তে সমৰ্পণ, সেই সমৰ্পণৰ প্ৰাধান্যতা দেখুৱাবলৈ গৈ আকৌ উভতি অহা হৈছে উদ্ধৱৰ প্ৰসংগলৈ। তেতিয়া ভগৱান কৃষ্ণই ক'লে যে মই সেই গোপীসকলৰ কথা ভাবি, মই নন্দ যশোদাৰ কথা ভাবি, ব্ৰজবাসীসকলৰ কথা ভাবি মনত যেনিবা মই মোহগ্ৰস্ত হৈ আহিছোঁ, কিন্তু কেৱল মই ইয়াত ক্ৰন্দন কৰি থকা নাই যে সেই ব্ৰজধামত মোক সেই তুলি তালি ডাঙৰ দীঘল কৰা আই যশোদা, পিতা নন্দ আৰু ব্ৰজৰ গোপীসকলেও, গোপবালকসকলেও মোৰ বিৰহত ৰুদন কৰি আছে, গতিকে মই তেওঁলোকক কেনেকৈ বুজাম। তেতিয়া উদ্ধৱে ক'লে, প্ৰভু আপুনি ইমান সৰু কথাত লৈ চিন্তা কৰিছে, আপুনি চিন্তা নকৰিব, মই এতিয়াই গৈ তেওঁলোকক বুজাই থৈ আহিম যে কৃষ্ণ ভালেই আছে, আপোনালোকে সময় সুবিধা মিলাই দেখা এটা কৰি যাবহি। ইমান কিয় কান্দিছে, এই 3 যোজন দূৰতহে আছে তেওঁলোক। তেতিয়া ভগৱানে ক'লে বোলে ঠিক আছে তুমি যোৱা। উদ্ধৱে কৈ থৈ গৈছিল যে প্ৰভু মই সূৰ্যোদয়ৰ লগে লগে ব্ৰজধামলৈ গমন কৰিম আৰু সূৰ্য অস্তৰ আগে আগে মই তোমাৰ ওচৰত আহি উপস্থিত হ'মহি। অৰ্থাৎ মানে ৰাতিপুৱাই ওলাই যাম, গধূলা মই তোমাৰ ওচৰত সেইফালে বুজাই বঢ়াই ইয়াত উপস্থিত হৈ দিমহি। কিন্তু উদ্ধৱ গৈছিল এদিনৰ কাৰণে, তালৈ গৈ যিটো অৱস্থা হ'লগৈ 6 মাহৰ পাছত ঘূৰি আহিব লগা হ'ল। আৰু যেতিয়া 6 মাহৰ পাছত ঘূৰি আহিছে, এই জ্ঞানৰ যিটো অভিমান আছিল, জ্ঞানৰ যিটো দৃষ্টিকোণ আছিল, সেইটো একেবাৰে ভাগি ছিগি চুৰমাৰ হৈ আহিছে। উদ্ধৱ গৈ পেলাই যেতিয়া ভগৱান দ্বাৰকাৰ প্ৰতীক থকা সেই দহজ থকা ৰথখন অহা দেখিছে, তেতিয়া সেই ব্ৰজৰ গোপবালকসকল গোপীসকলে ভাবিছে যে আজি কৃষ্ণ উভতি আহিছে। ৰথখন দেখাৰ লগে লগে যিমানবিলাক লোক আছিল ব্ৰজত সকলো দৌৰি আহিছে। দৌৰি অহাৰ লগে লগে তেতিয়া